সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোকৰাঝাৰ মৌবন ভৱনত কাৰ্যকৰী সভাৰ আয়োজন কৰা হয়। উক্ত সভাত সৰ্বমুঠ 14খন জিলা কমিটি উপস্থিত থাকে। বিগত কিছুদিন আগত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দুটাগতৰ সভাপতিত্বক্ৰমে দীপক দে আৰু মহানন্দ দত্ত চৰকাৰ দুয়োজনে সংগঠনৰ পৰা অব্যাহতি লৈ আনুষ্ঠানিকভাৱে ৰাজনৈতিক দলত যোগদান কৰে। তাৰ পিছতে আজিৰ সভাত অসমত বসবাস কৰা হিন্দু বঙালী লোকসকলৰ বিভিন্ন সমস্যালৈ মাত মতাৰ বাবে দুয়োটা সংগঠনৰ একত্ৰীকৰণ কৰাৰ বাবে এখন তদৰ্থক কমিটি গঠন কৰা হয়। তদৰ্থক কমিটিৰ সভাপতি হিচাপে সম্ৰাট ভাৱেল আৰু কাৰ্যকৰী সভাপতি অৰূপ দে, উপসভাপতি বিশ্বজিৎ ৰজক দাস, শিৱম চক্ৰৱৰ্তী, বাপন বণিক, সাধাৰণ সম্পাদক বাবুল চৰকাৰক লগত লৈ মুঠ 21জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়। আগন্তুক দিনত দুয়োটা সংগঠন একত্ৰীকৰণ কৰি জাতীয় সমস্যাসমূহ সমাধান কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। নিউজ ডেস্ক, বিজনিভাছ 24। নমস্কাৰ, জয় জয়তে। আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি অৰূপদের নেতৃত্বত আৰু বিভিন্ন জিলা কমিটিৰ সহযোগত আমি কোকৰাঝাৰ জিলাত এই ভৱনত এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিছিলোঁ। আৰু এই আয়োজন কৰাৰ মুখ্য উদ্দেশ্যটো আছিল, যিহেতু আমাৰ গোটেই অসমত হিন্দু বাঙালীৰ মেৰুদণ্ড স্বৰূপ এটা সংগঠন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, যি ফেডাৰেশ্যনত দুখন কেন্দ্ৰীয় সমিতি আছিল আৰু দুয়োখন কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় সভাপতিয়ে ইতিমধ্যে আমাৰ জাতীয় সংগঠন পৰিত্যাগ কৰি তেখেতসকলে ৰাজনৈতিক দলে ইতিমধ্যে যোগদান কৰিছে। আমি তেখেতসকলক দুগৰাকীক সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি এগৰাকী আমাৰ দীপক দে মহোদয় আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ আৰু এজন সভাপতি মহানন্দ চৰকাৰ দত্তক আমি আমাৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু আগন্তুক জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি আমি ইয়াত বহাৰ উদ্দেশ্যখিনি এইখিনিয়ে যে যোৱা দিনবিলাকত গোটেই অসমত হিন্দু বাঙালীৰ যিখিনি সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত যে আমি একত্ৰীকৰণৰ যি প্ৰচেছ আমাৰ, যে আমি জাতিটোক এটা সুনিশ্চিত লিডাৰৰ দ্বাৰা নেতৃত্বৰ দ্বাৰা যে জাতিটোক আমি একত্ৰীকৰণ কৰি আমাৰ জাতিৰ যিবিলাক সমস্যা, এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যে আমি আগুৱাই যাম বা বিভিন্ন সময়ত যে আমাৰ দাবী দবাখিনি আমি চৰকাৰৰ কাৰণত পচোৱাৰ কাৰণে আমি যে এখন গণতান্ত্ৰিক পদ্ধতিত যে আন্দোলনমুখী কাৰ্যসূচীবিলাক ল'ম, তাত আমি বিভিন্ন সময় বাধা বিঘ্নিৰ পৰিপ্ৰেক্ষিতত পাইছিলোঁ। আৰু ইতিমধ্যে ৰাজনৈতিকভাৱে আমাৰ হিন্দু বাঙালীক দ্বিখণ্ডিত কৰাৰ যি পৰিকল্পনা, ইতিমধ্যে বিভিন্ন সময়ত আমাক একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰয়োগ কৰা হৈছিল। আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এই কোকৰাঝাৰ জিলাৰ মাজমজিয়াত আমি বহি পেলাই আমাৰ যিমানখিনি জিলা কমিটিৰ প্ৰতিনিধিবৰ্গ আছিল, আজি আমি এটাই সিদ্ধান্ত লৈছোঁ, যিহেতু দুগৰাকী সভাপতিয়ে ইতিমধ্যে আমাৰ জাতীয় সংগঠন পৰিত্যাগ কৰি তেখেতসকলে ৰাজনৈতিক দলত যোগদান কৰিছে, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নিষ্ঠাবান কৰ্মী হিচাপে অনাগত দিনক এই জাতিৰ কাষত সদায় থিয় হোৱাৰ কাৰণে আমি এটা বদ্ধপৰিকৰ সিদ্ধান্ত লৈছোঁ যে অনাগত দিনত এই দুগৰাকী কমিটিৰ জিলা সমিতিবিলাক, আঞ্চলিক সমিতিবিলাক আৰু কেন্দ্ৰীয় সমিতিবিলাকক একত্ৰীকৰণ কাৰণে গোটেই অসমত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে একমাত্ৰ কমিটি গঠন কৰাৰ উদ্দেশ্যে আজি আমি ইয়াত এখন এডক কমিটি 21জনীয়া এডক কমিটি কাৰ্যকৰী সমিতি গঠন কৰিছোঁ। আৰু এই এডক কমিটিৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য এটাই, গোটেই অসমৰ যিমানকেইটা বাঙালী সংগঠন আছে গোটেইকেইটাক এটা প্লেটফৰ্মত অনাৰ উদ্দেশ্য 1 নম্বৰ। 2 নম্বৰ উদ্দেশ্য হ'ল এই জাতিটোক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি নোহোৱালৈকে, ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি একত্ৰিতভাৱে জাতিটোৰ যিবিলাক সমস্যা, আমাৰ অঘোৰ সমস্যা আছে, ভোটাৰৰ পৰা আৰম্ভ কৰি ডিটেনশ্যন কেম্পৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা আছে, এই সমস্যাবিলাকৰ সমাধান কৰাৰ ক্ষেত্ৰত আমি একত্ৰীকৰণ কৰি পেলাই জাতিটোক এটা দীৰ্ঘ নিশ্বাস লোৱাৰ আমি এটা চেষ্টা চলোৱাৰ কাৰণে আজি আমি এই বৈঠকখনৰ আয়োজন কৰিছিলোঁ। ধন্যবাদ।